হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোকক এটা কথা কওঁ বুলি ভাবিলোঁ যিহেতু আপোনালোকে আগৰ যিবিলাক ভিডিঅ'ই হওক বা ফটো যিকোনো পষ্ট কৰি থৈ দিয়ে আপলোড কৰাৰ পিছত আপোনালোকে এইটো ভিউজ অহা নাই বুলি ডিলিট কৰি দিয়ে নেকি কেনেবাকৈ ডিলিট কৰি নিদিব কিয়নো সেইবোৰ পিছতো ভাইৰেল হ'ব পাৰে আপোনাৰ পিছতো ভিউজ আহিব পাৰে আৰু তাৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰে ধুনীয়াকৈ সেইকাৰণে কথাটো কৈছোঁ আৰু সেইবোৰ ভিউজ হ'লে মানে যদি ৰিল বা কিবা ভিডিঅ' হয় সেইবোৰত যদি আপোনালোকে আৰ্নিং নাপায় তেন্তে ফলোৱাৰটো পাব ন ফ'ল'টো কৰিব ন আপোনাক কোনোবাই নহয় কোনোবাই নজনা মানুহে বা যদি আপোনাৰ সেই ভিডিঅ'টো তেওঁলোকৰ বাবে ভাল মানে লাগে আৰু তো কৰিব ন সেইকাৰণে কৈছোঁ আপোনালোকক আৰু এইটো মই আজি ব্ৰইলাৰ মাংস আৰু আলু বনাই আছোঁ ড্ৰাই ফ্ৰাই বনাম বুলি ভাবিলোঁ ড্ৰাই ফ্ৰাই মানে কি আৰু অলপ শুকানকৈ বনাম আৰু দাইল বনাম বুলি ভাবিলোঁ যিহেতু ৰাতি মই বনাওঁ সেইকাৰণে আৰু বহুত কিবা কিবি মানে এনেকুৱা সৰু সৰু ক্ৰিয়েটাৰবিলাকে নজনা কথা ময়ো নাজানো ময়ো সৰু নতুন হয় যিহেতু আপোনালোকক মই যিখিনি জানো সেইখিনি কৈছোঁ অলৰেডি পষ্ট কৰিছোঁ চাব পাৰে আপোনালোকে সকলোৱে নিজৰ নিজৰ অভিজ্ঞতা অনুসৰি সকলোকে মানে বহুতকে নজনাসকলক কৈ আছে কিছুমানে হয়তো সঁচাকৈ কৈছে আৰু কিছুমানে মিছাকৈ বুলি নকওঁ তেওঁলোকৰ তেনেকুৱা হয় চাগে কৈছে আৰু আমিও দেখোন গৈ আছোঁ লাহেকৈ এনেকৈ যাম আৰু কেতিয়া কাৰ কি ভিডিঅ' মানে ভাইৰেল হৈ যায় আৰ্নিং হৈ যায় আপোনালোকে ক'ব নোৱাৰে সেইকাৰণে নিজকে সৰু ক্ৰিয়েটাৰ বুলি মানে ভাবি ভাবি এনেকৈ বহি নাথাকিব ধুনীয়াকৈ কাম কৰি যাওক একদম লাগি যাওক আৰু এইটো যিসকলেতো জব নকৰে ঘৰতে থাকে ভাত পানী বনাই পিনে তেওঁলোকৰ কাৰণেতো বেছিয়ে ভাল হ'ব সুবিধা হ'ব তেওঁলোকে দিনটোত লাগি থাকিব পাৰে হয়তো আপোনালোকৰ যদি কাম থাকে 2 ঘণ্টা 1 ঘণ্টা ৰেষ্ট লৈ ল'ব মই এইটো কোৱা নাই যে আৰু নিজৰ স্বাস্থ্যটো বজাই ৰাখিব লাগিব আপোনালোকে স্বাস্থ্যটো বজাই নাৰাখিলে কেনেকৈ থাকিব হয় নাই নহ'লেতো ঠিক নহ'ব যেনেকৈ মোৰ চকুৰ বেমাৰ হৈ গৈছিল দুদিনমান মই আকৰি নিচিনাকৈ লাগি আছিলোঁ ফেচবুকত